নমস্কাৰ। LP আৰু UPৰ 5550টা পদৰ ৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থীসকল, বিশেষতঃ SC, ST প্লেইনছ, ST হিলছ, T ট্ৰাইবছ আৰু PWD কেটেগৰীৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ টেটৰ নম্বৰসমূহ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ কমেণ্টসমূহৰ ওপৰত ভিত্তি কৰি অতি সোনকালেই আমি এই ৰিজাৰ্ভ কেটেগৰীৰ পোষ্টসমূহৰ জিলাভিত্তিক এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। পৰৱৰ্তী সময়ত আমি জেনেৰেল আৰু OBCৰ কাৰণেও এনেধৰণৰ ব্যৱস্থা কৰিম। ইতিমধ্যে আমি বিভিন্ন কেটেগৰীৰ কিছু ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ। তথাপিতো SC, ST প্লেইনছ, ST হিলছ, T ট্ৰাইবছ, PWD কেটেগৰীৰ যিসকল প্ৰাৰ্থী আপোনালোকে আবেদন কৰিছে 5550টা পদৰ কাৰণে, আপোনালোকে যিখন চাৰ্টিফিকেট টেটৰ দি আপোনালোকে আবেদন কৰিছে, আপোনালোকৰ নম্বৰ কিমান আছিলে তাৰ সবিশেষ জনাব আৰু লগতে আপোনালোকৰ কেটেগৰীটো উল্লেখ কৰি দিব। আৰু টেটৰ শেহতীয়া আপডেট, বিশেষতঃ ডকুমেণ্ট ভেৰিফিকেশ্যন, CTETৰ যি পিটিশ্যনাৰ আপডেট, এনেধৰণৰ সকলোখিনি খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ উপৰিও NSDLৰ খবৰ বা নতুনকৈ পাবলগীয়া বিজ্ঞাপনৰ সম্পৰ্কে যিকোনো টেটৰ শিক্ষকৰ নিযুক্তিৰ আপডেট পোৱাৰ লগে লগে আমি আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। আমাৰ চেনেলৰ লগত আপোনালোক সংযুক্ত হৈ থাকিব। আৰু বহুতেই SC, ST প্লেইনছ, ST হিলছৰ ক্ষেত্ৰত কাট অফৰ এটি ডেপ্থ এনালাইচিছ দিবৰ কাৰণে আমাক অনুৰোধ জনাই আছিল। কিন্তু আমি আগতে যদিও বা ছাৰ্ভে কৰিছিলোঁ, সকলো কেটেগৰী লৈছিলোঁ, এনেদৰে ৰিজাৰ্ভ কেটেগৰী লোৱা নাছিলোঁ। গতিকে এইবাৰ বিশ্লেষণৰ সহায় হোৱাৰ কাৰণে এনেদৰে আপোনালোকৰ পৰা কিছু কমেণ্ট আমি বিচাৰিছোঁ। বিশেষতঃ এই কেটেগৰীকেইটাত যদি আপুনি বিলং কৰে আৰু আপুনি যদি 5550টা পদত আবেদন কৰিছিলে আৰু সেই সময়ত আপুনি টেটৰ যিটো নম্বৰ দি আবেদন কৰিছিলে সেইটো জনাব। এতিয়া পৰৱৰ্তী সময়ত আপোনালোকৰ কমেণ্টসমূহৰ ওপৰত ভিত্তি কৰি আৰু আমি যোৱা বছৰৰ মেধা তালিকাৰ কিছু তথ্য ব্যৱহাৰ কৰি এটা ডেপ্থ এনালাইচিছ দিবলৈ চেষ্টা কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে আপোনালোকৰ নম্বৰসমূহ কেটেগৰী উল্লেখ কৰি আপোনালোকে কমেণ্ট ছেকশ্যনত দিব। আৰু এনেধৰণৰ শিক্ষামূলক বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।